আমি ভাৰতীয় জনতা পাৰ্টিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কালি কেবিনেটত লোৱা এই ঐতিহাসিক সিদ্ধান্তৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় প্ৰাসংগিক বিষয়। অসমৰ খিলঞ্জীয়া জনগণ, অসমীয়া জাতিৰ ভৱিষ্যত আৰু সকলোৰে কাৰণে সমান আইন, এইটো দেশৰ সংবিধানে প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিষয়ত UCC অসমত অনাৰ কাৰণে অহা 26 মে তাৰিখ যি নিৰ্ধাৰণ কৰিছে, নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে সদনত যি প্ৰতিশ্ৰুতি দিছিল যে আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি প্ৰথম অধিৱেশনতেই UCC বিধেয়ক আমি উত্থাপন কৰিম। ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ সংকল্প পত্ৰ 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত এই বিষয়টোক গুৰুত্ব উপলব্ধি কৰি আমিও অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে UCC বলবৎ কৰিব লাগে ৰাজ্যখনত। আৰু এই সিদ্ধান্তটো এতিয়া কাৰ্যকৰী হোৱাৰ দিশত। আমি সকলোৱে জানো যে দেশৰ জনগণ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে কাৰণে সমান এখন আইনৰ প্ৰয়োজন আছে। আৰু বিশেষভাৱে অসমত কংগ্ৰেছে 55 বছৰ তুষ্টিকৰণৰ ভয়ানক ৰাজনীতিৰে যি অন্যায় অবিচাৰ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কৰি গ'ল, আৰু অসমীয়া খিলঞ্জীয়া মানুহ, ভাৰতীয় মূলৰ প্ৰকৃত মানুহখিনিয়ে যেনেধৰণে আজি তেওঁলোকৰ বিভিন্ন সুবিধাই হওক, অধিকাৰেই হওক, তাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছিল আৰু ৰাজ্যখনক এটা ভয়ংকৰ বিপদৰ পিনে তেওঁলোকে ঠেলি দিয়াৰ সকলো প্ৰয়াস চলাইছিল। তাৰ বিপৰীতে আমি এই UCCৰ জৰিয়তে ৰাজ্যখনত আমি এক আইন আৰু দেশৰ ঐক্য সংহতি, লগতে আমাৰ যি লিংগ বৈষম্য আছে সেই বৈষম্যকো আঁতৰ কৰিব আৰু সমান আইনৰ জৰিয়তে সকলোৱে ন্যায় পাব, সকলোৰে সবলীকৰণ হ'ব। আৰু কিছুমানৰ যি তুষ্টিকৰণৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, তাৰ অন্ত পৰিব। তাৰ কাৰণে গৌৰৱ গগৈ হওক, অখিল গগৈ হওক, তেওঁলোক এতিয়া পানীৰ পৰা উঠাই অনা মাছৰ সদৃশ হৈছে, অস্থিৰ হৈছে। তেওঁলোকে এইবিলাক বিষয় হজম কৰিব পৰা নাই, কাৰণ তেওঁলোকে বিচাৰে অসমখন সদায় অশান্ত হৈ থাকক, অসমত জাতি জনগোষ্ঠীৰ মাজত সদায় বিভাজন চলি থাকক, সদায় এটা অস্থিৰ পৰিৱেশ হৈ থাকক, আৰু খিলঞ্জীয়া মানুহ ৰসাতলে যাওক। কংগ্ৰেছৰ কাৰণে চিন্তাৰ বিষয় নহয়, কিন্তু আমাৰ চিন্তাৰ বিষয় হ'ল অসমীয়া মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, অসমত থকা প্ৰকৃত মূলৰ ভাৰতীয় প্ৰতিগৰাকী ব্যক্তি যাতে আগন্তুক দিনত আমি সকলো অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ হ'ব পাৰোঁ। মিঞা ভৱিষ্যত নিয়ন্ত্ৰণ হ'ব নোৱাৰে। অখিল গগৈয়ে বিচাৰে মিঞাসকল অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ হওক, গৌৰৱ গগৈ বিচাৰে মিঞাসকল অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ হওক, কিন্তু আমি সেইটো হ'ব নিদিওঁ। তাৰ কাৰণে আজি অসমৰ স্বাৰ্থত আমি এই গুৰুত্বপূৰ্ণ এখন বিধেয়ক, এক আইন সকলোৰে বাবে অনাৰ ঐতিহাসিক সিদ্ধান্ত লৈছে। পুনৰবাৰ আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বৰ চৰকাৰক দলৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।